বহুত দিনৰ পিছত আমি এটা এতিয়া পাইথন ৰেস্কিউ কৰিব গৈ আছো ভাইটিয়ে মই বহুত দিন পিছত ওলাল নহয় ন ভাইটি এতিয়া আমি ৰেস্কিউ কৰিব যাওঁ ষ্টেচনত ওলাইছে ইয়াৰ পৰা কিমান হ'ব কিলোমিটাৰ 3-4 কিলোমিটাৰ মান হৈ যাব আমি গৈ আছো ৰেস্কিউ কৰিবৰ কাৰণে আৰু মানুহখিনি আমাৰ কাৰণে ৱেইট কৰি আছে পাইছো আৰু ৰেস্কিউ কৰা প্লেচটো এতিয়া আৰু বেছি টাইম নালাগে এই অকণমান দূৰ জাষ্ট এতিয়া 300 মিটাৰ পিছতে আমি ৰেস্কিউ কৰা প্লেচটো পাই যাম মই ভাইটি আৰু মই গৈ আছো এতিয়া প্লেচটো এতিয়া পালোহি তাত মানুহ বহুত ৰৈ আছে তালৈকে তুমি কণ্টিনিউ কৰি দিয়া it was such a oh yes this is the place par hobo nai par no hobo eta dio ধৰিলে নাই নাই মাৰে নাই ইমান মানুহ আছে তো মৰাই নাই কিবা নহয় চেবিল নেকি নাই 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 পাও নাই আপুনি কেলে ধৰিছে তো মোক কৈ দে কিবা হলে মোক ধৰিব আমি অহা লগালো কোনো হাতটো ধৰিব নালাগে মানে কেলে এইটো এতিয়া অজগৰ বুলি বেলেগ যদি বিষাক্ত সাপ হলে মানুহক যদি খুটি দিয়ে তেতিয়া মানুহ মৰি যাব পাৰে তো মই এনেকুৱা কৈছো যে ধৰিব মানা কৈছো ঠিক আছে ধৰাটো মানে এতিয়া কোনোবাই যদি ডিঙিত যদি ধৰি দিয়া হলে যদি হেৰি হৈ যায় মৰি যায় এইটো শিডিউল 1 স্পেচিছ হয় ইয়াৰ ওপৰত যদি কিবা যদি মানুহে যদি মাৰেও ইয়াৰ ওপৰত মানুহৰ কেছো হয় মই আপোনাক মই বেয়া নাপাব মানে অফিচাৰ মানুহ হয় মানুহক মই বুজাই আছো তো সেই গতিকে মানুহে মোক ফোন কৰিলে সেইকাৰণে ধৰিব নালাগে মানে মই কৈছো কোনো ধৰিব নালাগে যেনেকে আছে এনেকে একো মানে হেৰি নকৰে কাৰণ কেলে ই অকমান একো চেপি পেলাই ধৰা নাইতো মানে অকমান এক্টিভ হৈ থকা যে লগা নাই মোৰ সেইটো কাৰণে মই কৈছো কথাটো মই কৈছো মানুহ মতে মাইকী মানে ধান কাটি আছিলে মাইকী ভয় খাইছে সেইকাৰণে ফোনটো কৰা হ'ল পইচা দিবা চেপি ধৰা নাই 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 ফটককে আপোনালোকে যে নাই কৰে ছাৰ মানে ফটককে কেলে মেৰিয়াই যদি লয় হাতত কোনোবাই তেতিয়া কিন্তু বচাবলৈ মন নাযাব কিন্তু হাড়ি ভাঙি দিব মই সেইটো কাৰণে কৈ আছো যে হাড়ি ভাঙি দিব মই সেইটো কাৰণে কৈ আছো যে সাপ কেতিয়াও মানে এনেকে মই ধৰিব পাৰো বুলি নাযাব যেতিয়া মেৰিয়াই ল'ব তেতিয়া বচাব কোনো মান নাযাব গম পাইছে ন কথাটো সেইটো বচোৱাটো ইম্পৰ্টেণ্ট ন চবেই ভয় কৰিব সি তেতিয়া নাৰ্ভাছ হৈ যাব হয় নাই তো মই সেই গতিকে কৈ আছো যে বস্তুটো লৈ যাব নেকি এতিয়া ডিপাৰ্টমেণ্ট ছাৰ এইটো মই ডিঙিত লগাই ল'ম মই চাওঁ সি কেমেৰা মাৰিব কিয় বাগান পথাৰত খাবলৈ পানী নাই না এইটো কাৰণে তোমাক জনালে যে ভাল আপোনাৰ গুচিন যাব এই গোটেই মানে ইণ্ডিয়া চব হাতৰ দিশ নাথাকে
চব সাপৰ বিষ নাথাকে গোটেই ইণ্ডিয়াৰ ভিতৰত অকল 20% সাপৰহে বিষ থাকে 80% সাপৰ কোনো বিষ নাথাকে আমাৰ ওচৰে পাজৰে যিবিলাক সাপ থাকে সেই সাপবিলাকৰ একো কোনো ধৰণৰ মানে বিষ নাথাকে ত' মই কৈছে আমাৰ ঘৰৰ বাৰীত যিবিলাক আমাৰ ধুন্দুলি খেতি সেইবিলাক সাপৰ বিষ নাথাকে পানী সাপৰ বিষ নাথাকে অজগৰ সাপৰ বিষ নাথাকে ৰাতি যিটো ওলাই হখা সাপ সেই সাপটো ৰাতি আপোনালোকে যেতিয়া লাইট লৈ পেলাই ওলাব আৰু এটা কথা ভৰিত নেজে দি কেতিয়াও নামাৰে এই পৃথিৱীত কোনো সাপৰ নেজত বিষ নাথাকে নেজত কেতিয়াও বিষ নাথাকে নেজত কেতিয়াও বিষ নাথাকে মই সেই গতিকে আপোনালোক কৈছো যে আপোনালোকে মানে সাপ দেখিলে মানে ভয় নকৰিব মানে আৰু সাপটোক মাৰিবলৈ নাযাব আৰু মোৰ নাম্বাৰটো আপোনাৰ লৈ লওক লিখি লওক 8638 39 2711 মোৰ নাম দেৱজিৎ মৰাণ ফোন কৰিব যেতিয়া সাপ ওলাব কিবা কিবি যদি ঘৰৰ ভিতৰত সোমাই তেতিয়াহ'লে ফোন কৰিব আৰু ৰাতি ওলালে লাইট লৈ ওলাব লাইট লৈ কেলে ফটকে গছকি দিলে আৰু সেইটো বহুত বিষাক্ত সাপ আৰু এটা কথা সাপে যেতিয়া কামোৰে সাপৰ ৰজা সিয়ে হয় ঘৰৰ বুঢ়া মুখত বা ৰাস্তা পদূলিত শুই দিয়ে আৰু এটা কথা আপোনালোকক মই চাওক এটা কথা সাপে খুটিলে কেতিয়াও ঝাৰ ফুক নকৰিব কোনো মানুহ ওচৰত বেজৰ ওচৰত নিনিব সাপে কামুৰিলে কেতিয়াও কোনো বেজে তাক বচাব নোৱাৰে আজিকালি তাৰ কাৰণে গভৰ্ণমেণ্ট হস্পিটেলত AMC আছাম মেডিকেল কলেজ ডিব্ৰুগড়ত তাত এণ্টিভেনাম বুলি কয় এণ্টিভেনামটো দিয়াৰ লগালগ মানুহটো বাচি যায় তো মই সেইটো কাৰণে কৈ যে সাপে কামোৰাৰ লগালগ আপোনালোকে যিমান জলদি পাৰে মানে আপোনালোকে হস্পিটেললৈ যাব আৰু সাপে যদি কাৰোবাক কামুৰে মোক ফোন কৰিব নাম্বাৰটো লিখিলে ভাই হয় মই জাল মাৰি নাই মারবি তো খালি জঙ্গল में छोड़ देगा लगी মই ले যাব মই ঠিক আছে জঙ্গলৰ এই নানা চট দেৱজিৎ যাব হ'ব বঢ়িয়া এতিয়া আমি ৰিলিজ কৰিব গৈ আছো ষ্টেকটো আমি গৈ আছো এতিয়া কথা আমি ৰিলিজ কৰিম
আজি বহুত দিন পিছত এটা পাইথন আমি ৰেস্কিউ কৰিলোঁ ষ্টেচনৰ পৰা আৰু চবতকৈ ভাল লাগিলে যে আজি 4টা জেগাৰ পৰা একচুৱেলি ফোন আহিলে আৰু খুব ভাল লাগিলে আৰু মানুহখিনিৰ মাজত এটা সজাগতা সৃষ্টি হৈছে সেইটো কাৰণে বহুত বেছি ভাল লাগিলে চ' এইটোৰ কথা আপোনালোকে কেতিয়া সাপ দেখিলে নামাৰিব আমাৰ লগত যিমান সোনকালে পাৰে যোগাযোগ কৰিব আৰু সকলোৱে জীয়াই থকা অধিকাৰ আছে সকলোৱে যাতে প্ৰকৃতিৰ সৈতে বন্ধুত্ব স্থাপন কৰি কাম কৰি যায় গো গ্ৰীণ Go green. Go green. Go green.